মতাক মই এনেকৈ দাঙি কিনে পাটকাই দিব পাৰিম। অ'কে, মতালৈ গৈ কিনে শুই শুই বহি বহি খাব পাৰোঁ। যদি বিয়া হৈ কিনে কাম কৰিবলৈ পাওঁ, ঠিকা পাত 5 টকা কেজি। পইচা থকা কিন্তু ফুটনিকে বহি থাকক, ভৰিটোৰ ওপৰত ঠেংটো তুলি কিনে পইচা নাথাকে। প্লাছ মানে মোবাইলৰ ৰিচাৰ্জ শেষ হ'ল, পইচা নাই, সেইকাৰণে পবিতা খুৰীদেউ হেঁতকত পাত ছিঙিবলৈ আহিছোঁ। ঠিকা পাত 5 টকা কেজি। আমাৰ ফিলবাৰীত মানে এইটোৱে চলে, যাৰ হাতত পইচা নাই সি পাত ছিঙিবলৈ যায় আৰু পইচা আৰু তেনেকেই পাই যায়। মানে ফিলবাৰী বহুত ধনী, সেইকাৰণে ময়ো বহুত ধনী। পইচা থকা কিন্তু ফুটনিকে বহি থাকক, ভৰিটোৰ ওপৰত ঠেংটো তুলি কিনে পইচা নাথাকিলে ডাইৰেক্ট মানে বাগান আৰু পাই যাওঁ। টি টাইম হৈ গ'ল। অলপ ইংলিছ মাৰি দিলোঁ, মানে অলপ ষ্টেণ্ডাৰ্ডি লাগিবতো। ইংলিছ মাৰি কিনে লাচে পাইছোঁচোন, মেৰি কি বুলি কয় পালেজি বিস্কুট আনি দিছে টি টাইমত। আকৌ ৰঙা চাহ পায়। এৰাইচ ৰেডি হৈছে টি টাইমত, ৰঙা চাহ আৰু পাৰ্লেজি বিস্কুট আমাৰ দোকানৰ। তহঁতি ইমান দেৰি আহিছ, নেপাওঁ দেই চাহ পানী। বাপৰে, আমতকৈ তহঁতি ষ্টেণ্ডাৰ্ডকে খাইছ। আমাৰ ষ্টেণ্ডাৰ্ড ভিকাৰী চেণ্ডেল চাওক, পাচিঙি বোলে। মানে মই ইমান বেয়া নহয় হা, কিন্তু ৰিচাৰ্জটো শেষ হ'লে ছোৱালীবিলাকৰ কাৰণে মোৰ হিংসা এটা জাগি যায়, কাৰণ মোৰ বয়ফ্ৰেণ্ড নাইতো। বাকীবিলাক ছোৱালীক বয়ফ্ৰেণ্ডে ৰিচাৰ্জ কৰি দিয়ে, মইতো নিজে পাত ছিঙি ছিঙি কৰিবলগীয়া হয়। সেইকাৰণে সেইটো কাৰণে হিংসা লাগে মানে। কেপ্টেইন এনে বিয়া হৈ কেনেকুৱা লাগিছে? একদম মজা। চাকৰি কলম, এইটো খাতা, এইটো কলম, বিস্কুট। আমি এটা অফিচত বহি কিনে হিচাপ কৰিব লাগে, এইটো বহি, এইটো কলম। এইবিলাক চব আমাৰ পাৰ্টি দেই, ৰাইজসকল। মোক ফেমিলি বুলি কৈ দে। মোৰ পাৰ্টনাৰ নাই, মোৰ পাৰ্টনাৰ মানে মোৰ বয়সৰ পাৰ্টনাৰ নাই। চব আমাৰ কথা নাই, ৰেডি হৈ আছে। এয়া চাহপানী খাই কিনে চবে কামত লাগি গৈছে। মই বেছি মোবাইল চলাই নাথাকোঁ, ব্লগ বেছি কৰি নাথাকোঁ, নহ'লে মোৰ লোকচান হৈ যাব। এতিয়া চব ছিঙি কিনে শেষ কৰিব, মই ছিঙিবলৈ যাম। দেখো ৰাইজ পাংগা মাতলে এনেকুৱা। ইমানখিনি যদি পাত মই মূৰত নিব পাৰিছোঁ, তেনেহ'লে মোৰ মতাক মই এনেকৈ দাঙি কিনে পাটকাই দিব পাৰিম। অ'কে, প্ৰায় 2 নম্বৰ বাৰ টি টাইম হৈছে। এইফালে আমাৰ দোকানৰ পৰাই পাঞ্জাবী তৰকা অনা হৈছে। ৰাইজসকল বহি আছে, এইফালে শুই আছে। মানে মই বহুত কাম কৰিছোঁ ৰাইজ, বহুত বেছি কাম কৰিছোঁ। কাৰণ আমাৰ মায়ে মোক হাও দি থাকে যে দিনটো 9টা বজালৈকে শুই থাক, তই মতালৈ গ'লে বেছিয়ে কাম কৰিব পাবি, এনেকুৱা কৰিব পাবি, তেনেকুৱা কৰিব পাবি। সেইকাৰণে মই ছোৱালী হৈ থাকোঁতেই কাম কৰিছোঁ, যাতে মই মতালৈ গৈ কিনে শুই শুই বহি বহি খাব পাৰোঁ। দিয়াৰ মোৰ হ'বলগীয়া মতা মই যদি বিয়া হৈ কিনে কাম কৰিবলৈ পাওঁ। চেণ্ডেল কেই নম্বৰ চাই ল। 4 নম্বৰ। অ' মা, 4 নম্বৰ সৰু হ'লচোন। মই কটকোৱা গছ এজোপা যৌতুকত লৈ যাম, বান্ধি কিনে মাৰিবলৈ। লোকে জয় মতি বনাইছিলে, মই জয় মতা বনাই দিম। সঁচাই আকৌ ভাতে নাখাওঁ মই ৰাতিপুৱা। 10টাই বাজিলে, এতিয়ালৈকে ভাত নাখাওঁ। মা কষ্ট কৰিব পাৰোঁ। মোৰ টেনশ্যন হৈছে ইয়াত। কি টেনশ্যন হৈছে? মোক দেখ নাই, আমিতো বিয়া হৈ যেন তেন পাৰ কৰিলোঁ। এডোখৰ গ'ল আৰু এজোপা পাত এফাল আছে, কি হ'ব? চাকনি খোৱা কেনেকুৱা দেখিছা মোবাইলত? দাঁতে খাং না জিভাই খাং বা? নাকে খা। একদম ইলাইচি দিয়াও নেকি, ইমান টেষ্টি। মৰম দিয়া, মৰম মিক্স কৰি কিনে অনা। চুমাৰ দিয়কচোন বৌ, লাইক কৰি দিব।